হাই, মই কিশোৰ। বৰ্তমান অৱস্থাত যদি মই মোৰ পৰিচয়টো দিবলৈ যাওঁ, এজন অসফল ব্যক্তি বা বাস্তৱ জীৱনৰ এজন সংগ্ৰামী বুলি ক'ব পৰা যায়। এটা সৰু এটা কাহিনী ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। হয়তো এই কাহিনীটো সেইসকল ব্যক্তিৰ কাৰণে চুইটেবল নহ'ব যিসকল ছাকচেছফুল হয় বা জীৱনত আগুৱাই গৈছে। অলপ জীৱনত ৰৈ যোৱাসকলে এই ভিডিঅ'টো অলপ বেছিকৈ ফিল কৰিব। মানে 5জনমান ল'ৰাৰ এটা গ্ৰুপ আছিলে। এটা সৰু অঞ্চলৰ পৰা গোটেইকেইজন ল'ৰা প্ৰভাৱশালী আছিলে। মানে সকলো ক্ষেত্ৰতে সিহঁতি আগবঢ়া আছিলে। বিচাৰ বিবেচনা হওক, খেল ধেমালি, পঢ়া শুনা, চবতে। গতিকে গোটেই অঞ্চলৰ মানুহখিনিৰ সমাজখনৰ সিহঁতৰ ওপৰত দৃষ্টি আছিলে যে এই ল'ৰাকেইজনে ভৱিষ্যতে ভালকৈ আগুৱাই যাব পাৰিব, দুবেলা দুসাঁজ খাব পাৰিব বা কেতিয়াবা অঞ্চলটোৰ কাৰণে নাম কৰিব। সিহঁতক অনুপ্ৰেৰণাও যোগাইছিলে বা সিহঁতক লৈ পেলাই গৌৰৱ অনুভৱ কৰিছিলে। আৰু ল'ৰাকেইজনেও নিজৰ ওপৰত সেই বিশ্বাসটো ৰাখি পেলাই আগুৱাই গৈছিলে যে হয় কিবা এটা কৰিব পাৰিম। গোটেইকেইজনে ভাল ফুটবল খেলিছিলে আৰু সিহঁতৰ এটাই ইচ্ছা আছিল যে এদিন নেশ্যনেল লেভেলত সিহঁতি ফুটবল খেলিব। অলৰেডি সিহঁতি ডিষ্ট্ৰিক্ট লেভেলত ধৰি লওক খেলি থাকে। সেই 5জন ল'ৰাৰ ভিতৰত এজন ল'ৰাৰ ঘৰৰ পৰিস্থিতি ইমান এটা ঠিক নহয়, আৰ্থিকভাৱেই হওক বা মানসিকভাৱেই হওক। বৰ্তমান অৱস্থাত তাৰ ঘৰত আৰ্নিং চ'ৰ্চ সি, মানে বেলেগ কোনো ইনকামৰ ৰাস্তা নাই বা টকা অহাৰ ঘৰত কোনো বেলেগ ৰাস্তা নাই। সি যিখিনি পাৰে সিয়ে কৰে, সি আৰু তাৰ মাক ঘৰত। সিহঁতি ফুটবল খেলখনত যাতে আগুৱাই যাব পাৰে, মানে যাতে নেশ্যনেল লেভেললৈকে খেলিব পাৰে, তাৰ কাৰণে ৰাতিপুৱা 1 ঘণ্টা আৰু সন্ধিয়া 2 ঘণ্টা প্ৰেক্টিছ কৰাটো বহুত প্ৰয়োজন থাকে। কিন্তু যিটো ল'ৰাৰ কথা মই ক'লোঁ, বাকী 4জনৰ ক্ষেত্ৰত তাৰ অৱস্থাটো যিহেতু ঠিকে নাছিলে, সি প্ৰেক্টিছৰ ক্ষেত্ৰত ৰেগুলাৰিটিটো মেইনটেইন কৰিব নোৱাৰা হ'ল। লগৰকেইজনে তাক কয় যে তই প্ৰেক্টিছত আহিব লাগিব, নহ'লে হয়তো তই মানে খেলত নাপাবি, মানে আপুনি ডিষ্ট্ৰিক্ট লেভেলতো খেলিব নাপাবি বা ষ্টেট লেভেলতো খেলিব নাপাবি। ত' তাক এনকাৰেজ কৰিব ট্ৰাই কৰে, বাট তাৰ হাতত 2টা অপশ্যন থাকে যে হয়তো সি খেলাত মনোযোগ দিব, প্ৰেক্টিছ কৰিব, অন্যথা ঘৰখন বা নিজৰ পেটটোৰ কথা ভাবিব। মানুহৰ হাতত যেতিয়া এনেকুৱা 2টা অপশ্যন আহি পৰে, প্ৰথম কথাটো সি নিজৰ পেটটোৰ কথাই ভাবিব লাগিব বা তাৰ আঁৰত ঘৰৰ পৰিয়ালত যোন আছে তেওঁলোকৰ কথা ভাবিব লাগিব। কাৰণ সিয়ে যিহেতু টকা পইচা ঘটি আছে বা ঘৰ চলাই আছে। এজন পুৰুষে নিজে নোখোৱাকৈ থাকিব পাৰে, ঘৰৰ মানুহখিনি নোখোৱাকৈ থকাটো চাব নোৱাৰে। তেনেকুৱা। চ' এই 2টা অপশ্যনৰ ভিতৰত সি মেক্সিমাম ক্ষেত্ৰত টকা ঘটাটো প্ৰিফাৰ কৰে। এনেকুৱা বহুত ধৰণৰ কামবিলাক জইন কৰে, লাইক ফুড ডেলিভাৰী হওক, পাৰ্চেল ডেলিভাৰী হওক বা কিবা প্ৰাইভেট ছেক্টৰত হওক, তেনেকুৱা ধৰণৰ সি কাম কৰে। আৰু ফুটবল খেলখন লাহে লাহে সি এৰিবলৈ ধৰিলে। সি গম পায় যে এইটো ভৱিষ্যতে সি বহুত ৰিগ্ৰেট কৰিব, কিন্তু তাৰ হাতত তেনেকুৱা ধৰণৰ কোনো অপশ্যন নাছিলে। সি ছাপৰ্ট বিচাৰিছিলে যাতে তাৰ ঘৰখন কিবা প্ৰকাৰে চলিব পাৰে আৰু সি যাতে ফুটবল খেলখনত প্ৰেক্টিছ কৰিব পাৰে, কেনেবাকৈ হ'লেও যাতে সি ষ্টেট লেভেল খেলিব পাৰে। কিন্তু সি নোৱাৰিলে ইমানখিনি মেইনটেইন কৰিব। ভালেখিনি দিন হৈ গ'ল, সি ফুটবল খেল কমপ্লিটলি এৰি দিলে। অকল কাম। এতিয়া বৰ্তমান অৱস্থাত সি ক'ৰবাত প্ৰাইভেট ছেক্টৰত কাম কৰি আছে। আৰু লগৰ কেইজনৰ কথা কৈছিলোঁ যে
তাৰে 2জন ডক্টৰ আৰু 2জন মানে আমাৰ লোকসেৱা আয়োগৰ 2জন ACS বিষয়া হয়। সি আজিকালি প্ৰায় গাঁৱৰ মানে সমাজখনৰ মানুহে দেখিলে কিবা সুধিব বুলি লুকাই কৰি ফুৰে। সুধিলেও সি কি উত্তৰ? সি চবকে কৈ ফুৰিব নেকি যে এনেকুৱা অৱস্থা আছিল? এই কথাখিনি ক'লেও নিজকে কাপুৰুষটোৱে অনুভৱ কৰে। ভুল কাক দিব? নে ভগৱানক, নে নিজক, নে পৰিয়াল? কাকো দিব নোৱাৰে। মতা মানুহখিনি তেনেকুৱাই হয়। এটাই নিজকে ভুল দিয়ে। মোৰ চাগে কিবা কমি আছিলে, মই কিবা নোৱাৰিলোঁ, তেনেকৈ কয়। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব যে মানুহৰ জীৱনৰ যিখন যুদ্ধ হয় তাত তাকদীৰ, নচিব, লাক ইয়াৰ কিমান পাৰ্চেণ্টেজ মানে মেটাৰ কৰে এইবোৰে? আৰু যদি অকণো মেটাৰে নকৰে তেনেহ'লে সি সেইখিনি সুবিধা কিয় পোৱা নাছিলে ল'ৰাটোৱে, যিখিনি বাকী 4জন ল'ৰাই পাইছিলে? সি সেই লোককেইজনৰ ঘৰলৈও নোযোৱা। কেনেকৈ যাব? যদি মানে লগৰকেইজন মাক দেউতাকেতো সুধিব পাৰে, তই এতিয়া কি কৰি আছ, তোৰ ঘৰখনৰ খবৰ কি? কাৰণ এটা সময়ত তাকোতো জানিছিলে ন এনেকুৱা আছিলে বুলি। ফুটবল খেলখন এটা জাষ্ট উদাহৰণ আছে। সি এতিয়াও চাগে যুঁজি আছে, পাৰিবও পাৰে কেতিয়াবা জীৱনত আগুৱাই যাব, কিন্তু এতিয়া পৰা নাই। সি সুখী নহয় এতিয়া। কিন্তু সকলোকে কেনেকৈ সি এক্সপ্লেইন কৰিব যে সি কিয় ৰখি গ'ল? সি এতিয়া চশমা দোকানত কাম কৰে, চশমা বেছি।